মানিকপুৰত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা। সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত আৰু মানিকপুৰ আঞ্চলিক সমিতিৰ সহযোগত আজি মানিকপুৰ মৌখোৱাৰ চানেকি সংঘত অনুষ্ঠিত হৈ যায় সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা। সভাখনত বৰ্তমান দেশৰ পৰিস্থিতিৰ ওপৰত আলোচনা কৰা হয় আৰু বিভিন্ন বিষয়ত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। লগতে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ দীৰ্ঘদিনীয়া দাবী জনগোষ্ঠীয় পৰিচয় প্ৰদানৰ ক্ষেত্ৰতো আলোচনা কৰা হয়। লগতে গৰিয়ামৰীয়া দেশীসকলৰ ক্ষেত্ৰত সুকীয়া জৰীপ কৰাৰ দাবী উত্থাপন কৰা হয়। আজিৰ সভাত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি ছফিকুল ৰহমান, কাৰ্যকৰী সভাপতি আজিজ চৰকাৰ, সম্পাদক চাহৰুখ হুছেইনকে ধৰি আন বিষয়ববীয়াসকল উপস্থিত থাকে। আজি আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে বঙাইগাঁও জিলা সমিতিয়ে মানিকপুৰ মৌখোৱা চানী সংঘ ক্লাবত আমি বঙাইগাঁও জিলাৰ এখন কাৰ্যনিৰ্বাহ আমি ইয়াত আয়োজিত কৰিছিলোঁ। আজি এই কাৰ্যনিৰ্বাহত যি সময়ৰ যি লক্ষণ আচলতে এই সময়ক চাই আমি যি খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ আচলতে খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ চাই আমি আচলতে এই আমাৰ কাৰ্যনিৰ্বাহকত আমি 3-4টা আমি প্ৰস্তাৱ গ্ৰহণ কৰোঁ। আৰু এই প্ৰস্তাৱকেইটা হৈছে, প্ৰথম প্ৰস্তাৱ হৈছে আমাৰ বঙাইগাঁও জিলাত আচলতে যি মহিলা কমিটি, এই মহিলা আঞ্চলিক সমিতি গঠন কৰা হ'ব। দ্বিতীয়তে আমাৰ বঙাইগাঁও জিলাত আচলতে যি আঞ্চলিকবিলাক আছে, এই পুৰণি আঞ্চলিকবিলাক আচলতে নতুনকৈ সমতাশালী কৰিব লাগিব। আৰু 3 নম্বৰ প্ৰস্তাৱটো হৈছে আমাৰ যে প্ৰত্যেক মাহত আচলতে বঙাইগাঁও জিলাৰ আমি প্ৰত্যেক মাহত এখনকৈ আচলতে বৰ্ধিত কাৰ্যনিৰ্বাহক আমি আয়োজন কৰিম। আৰু সেই বৰ্ধিত কাৰ্যনিৰ্বাহকত আমি এসপ্তাহকৈ সময় বান্ধি দিম আচলতে কমিটিবিলাক ৰিফৰ্ম কৰাৰ কাৰণে। আৰু নেক্সট আজি এই সভাতে আমি প্ৰস্তাৱ লওঁ যে নেক্সট বৰ্ধিত কাৰ্যনিৰ্বাহন আমি অহা ছেপ্টেম্বৰ মাহত আমি চলন্তাপাৰা আঞ্চলিকত আমি বৰ্ধিতখন আয়োজন কৰিম। আচলতে সাম্প্ৰদায়িক সময়ৰ প্ৰতি লক্ষ্য ৰাখি যি উচ্ছেদ আচলতে চৰকাৰী উচ্ছেদ, এই উচ্ছেদৰ ক্ষেত্ৰত যি খিলঞ্জীয়া মানুহক অসমৰ ইমূৰ পৰা সিমূৰলৈকে আচলতে যি কষ্ট দিয়া হৈছে, এই খিলঞ্জীয়া মানুহক যি কষ্ট দিয়া হৈছে, বঙাইগাঁও জিলাত আমি আয়ুক্ত মহোদয়ক এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিম। যে চৰকাৰীভাৱে যি জৰীপ খিলঞ্জীয়াৰ যি আচলতে গৰিয়ামৰীয়া দেশীৰ যি জৰীপ, এই জৰীপৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে যি কৈ থাকি গ'ল, এই কৈয়ে ৰৈ গ'ল নেকি আচলতে আমাৰ প্ৰশ্ন। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে খিলঞ্জীয়াৰ ওপৰত হাৰাশাস্তি নকৰি খিলঞ্জীয়া তথা গৰিয়ামৰীয়া দেশী লোকক যি জৰীপ, এই জৰীপ অতি সোনকালে কৰিবলৈ আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। ধন্যবাদ। জয় অসম।